চিপাঝাৰ খলিহৈ ঐতিহাসিক বলিয়াগোসাঁই থানত দৌল উৎসৱ সম্পন্ন। বিগত বছৰবোৰৰ দৰে চিপাঝাৰ সমজিলাৰ গণেশপুৰী পঞ্চায়তৰ অন্তৰ্গত খলিহৈ পথাৰস্থিত ঐতিহাসিক বলিয়াগোসাঁই থানত বুধবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ সম্পন্ন হয়। কাৰ্যসূচী অনুসৰি স্বচ্ছ অভিযান, বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, দৌল উৎসৱৰ পতাকা উত্তোলন, মূল তোৰণ উন্মোচন, সভাগৃহ উন্মোচন আদি অনুষ্ঠানৰ পিছতেই স্থানীয় মহিলাৰ দ্বাৰা পানী তোলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। একেদৰে পৰম্পৰাগতভাৱে পূজা অৰ্চনা, গীতাপাঠ, ওজাপালি পৰিৱেশন কাৰ্যসূচী সম্পন্ন হয়। আবেলি নাগাৰা নামৰ পিছতেই সামৰণি পৰে ষষ্ঠ বাৰ্ষিক খলিহৈ ঐতিহাসিক বলিয়াগোসাঁই থানত দৌল উৎসৱ। প্ৰতিকূল বতৰকো নেওচি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত পৰিলক্ষিত হ'ল খলিহৈ ঐতিহাসিক বলিয়াগোসাঁই থান প্ৰাংগণ। চিপাঝাৰৰ পৰা পৰশমণি হাজৰিকাৰ ৰিপৰ্ট, AIN লাইভ। আজি আমি কাৰ্যসূচী ৰাখিছিলোঁ। প্ৰথমতে চাফাই অভিযান, তাৰপিছত মুখ্য দ্বাৰ উন্মোচন আৰু সভাগৃহ উন্মোচন আৰু তাৰপিছতে আমাৰ ধৰ্মধ্বজাৰ উন্মোচন, এইবিলাক কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল। ইয়াৰ পিছত আছে আমাৰ এই পানী তোলা এটা হেৰি আছে, কাৰ্যসূচী আছে, সেইটো আৰম্ভ হ'ব। সেই আমি এই দৌলখন পতাৰ 6 বছৰ হ'ল। এই 6 বছৰত আমি এই অনুষ্ঠানটো ভালদৰে সুকাৰ্মে চলাম বুলি ৰাইজৰ আশীৰ্বাদ বিচাৰি আজি এই অঞ্চলৰ পৰা বিভিন্ন অঞ্চলৰ পৰা চান্দা বৰঙণিৰে সহায় সহযোগিতাৰে আগবাঢ়িছোঁ। প্ৰতিকূল বতৰ যদিও আমাৰ ভক্তৰ সমাগম কম হোৱা নাই আৰু এইখন থান ঐতিহাসিক পুৰণিকলীয়া ঐতিহাসিক বলিয়াগোসাঁই থানখন বাৰোৱাৰী খেলৰ মাজত স্থাপিত হৈছে যদিও কি ওচৰ চুবুৰীয়া প্ৰতিখন আমি খেলৰ পৰা সম্পূৰ্ণ সঁহাৰি পাই আহিছোঁ আৰু আমি এনেধৰণে অনুষ্ঠান কৰি প্ৰায় আমি ৬ষ্ঠ বৰ্ষত ভৰি দিছোঁ। আহি কথাখিনি গোটেই খুব ধুনীয়াকৈ কৰিছে। তথাপি 1935 চনৰ পৰা এই বলিয়াগোসাঁই থানত আমাৰ যিটো ঐতিহ্যমণ্ডিত এই স্থাপিত হোৱা আমাৰ পৰিপুৰুষৰ পৰা এইটো মন্দিৰ চলি আছে। তাত আমি বিভিন্ন প্ৰকাৰৰে আমি এই মন্দিৰটো চালুকীয়া অনুষ্ঠানটো কৰি আহিছোঁ। তথাপিও এই যোৱা আজি 6 বছৰৰ পৰা আমি এই মন্দিৰটোত আমাৰ দৌল উৎসৱ পাতিবলৈ মনস্থ কৰিলোঁ। সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতা আমাৰ ইয়াতে বহুত বাৰ দিছে। আৰু 2 নম্বৰ কথাটো হ'ল কি, আমাৰ যদিও এই অনুষ্ঠানটো 2-3 বাৰ অলপমান বৰষুণে অলপ ডিষ্টাৰ্ব কৰিছে, তথাপিও ৰাইজৰ সমাগমটো কমোৱা নাই। আৰু আমি বিভিন্ন অনুষ্ঠান ইয়াতে ৰাখিছোঁ, যেনে ৰাতি 2জন নাম ৰাখিছোঁ। ইয়াৰ পাছত আমাৰ ওজাপালি আছে আৰু বিভিন্ন কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো পালন কৰি অহাৰ পাছতো ৰাইজৰ যিটো সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আমাক যথেষ্ট সহায় কৰি আহিছে। মাত্ৰ প্ৰতিকূল বতৰৰ কাৰণে হয়তো মানুহ 2-এজন কিছুমান অসুবিধাত পৰি অহা নাই, তথাপি আমি যথেষ্ট আশাবাদী। ৰাতি যেনে আকৌ বতৰটো ভাল কৰি ৰাতি অনুষ্ঠানটো আমি চলাই নিব পাৰোঁ। তাৰপিছত অহাকালি আমাৰ কাৰ্যসূচী বিহু আছে, সেইখিনি যাতে ৰাইজক সহায় সহযোগ কৰে ঈশ্বৰে, তাৰ পাছত মই কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।